সোণামতি চকৰ পৰা কেশিৰোৱা চক সংযোগী পথত প্ৰকাণ্ড গাঁত বিধ্বস্ত পথ শীঘ্ৰে মেৰামতিৰ দাবী আছুসহ ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সমষ্টিৰ উন্নয়নৰ নমুনা নলবাৰী জিলাৰ বিহাগুম লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত কেশিৰোৱা চকৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সোণামতি চক সংযোগী পথছোৱা প্ৰায় বিধ্বস্ত হৈ পৰাৰ উপৰিও প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে শেহতীয়াভাৱে পথছোৱা ঠায়ে ঠায়ে বখলা বখলি খহি যোৱাত বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী ৰোগী পথচাৰী ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগি আহিছে যদিও জনপ্ৰতিনিধিয়ে মুঠেই গুৰুত্ব প্ৰদান কৰা নাই জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা পথছোৱা শীঘ্ৰে পুনৰ মেৰামতি কৰাৰ বাবে পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি ৰাইজে দাবী জনাইছে কানেক্টেড হৈ এটা এটা প্ৰধান পথেই কিন্তু এই পথটোৰ লগত জড়িত এই অঞ্চলৰ ৰাজ্যৰ উপৰিও কেইবাখনো বিদ্যালয় আছে মহাবিদ্যালয় আছে ইত্যাদি কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু ভুগি আছে তাক আৰু চাক্ষুষভাৱে চাব নোৱাৰি উপায় নাই ল'ৰা ছোৱালীবিলাকে চাইকেল লৈ অহা যোৱা কৰে কিন্তু তাত তেওঁলোকে একাঠলৈকে নামি চাইকেলৰ পৰা নামি তেওঁলোকে স্কুল কলেজলৈকে যাব লগা হয় এনেকুৱা অৱস্থাত আমাৰ সামাজিক জীৱনটো আচলতে দুৰ্বিবহ হৈ পৰিছে বহুত অভিভাৱকে বহুত চিন্তা কৰি থাকে ল'ৰা ছোৱালীখিনি নিৰাপদে আহিব পাৰে নে নাই ঘৰে আহি পায় নে নাপায় তাৰ উপৰি বহুত চিন্তা ৰাখিব লগা হয় সেইকাৰণে মন্ত্ৰী মহোদয়ক সানুনয় অনুৰোধ জনাইছোঁ এই গুৰুত্বপূৰ্ণ ৰাস্তাটোৰ ওপৰত আপুনি তুৰন্তে অৰ্থাৎ অবিলম্বে যাতে ইয়াৰ বিহিত ব্যৱস্থা লয় তাৰ প্ৰতি কাতৰ অনুৰোধ জনাইছোঁ উল্লেখ্য যে বিগত বছৰত আছুৱে এই পথছোৱা পুনৰ নিৰ্মাণ কৰাৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল উক্ত প্ৰতিবাদস্থলীত সেই সময়ৰ খগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষা কলিতা উপস্থিত বিভাগীয় বিষয়াৰ লগত ফোনযোগে কথা পাতি 15 দিনৰ ভিতৰত মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া প্ৰতিশ্ৰুতি হৈ থাকিল তাৰপিছত কোনো ৰিপেয়াৰিং হোৱা নাই মেৰামতি হোৱা নাই এই ৰাস্তাটোৰে আমাৰ 10-12খন গাঁৱৰ মানুহ অহা যোৱা কৰাক বাদেও আমাৰ ইয়াত একদম অতি স্কুল দুখন আছে হাইস্কুল এখন দিজাৰী বনবক্ষাটা দিজাৰী হাইস্কুল আৰু এইফালে আছে নানকাৰ ভৈৰা শংকৰদেৱ শিশু নিকেতন এই দুখন বিদ্যালয়ৰ ল'ৰা ছোৱালী ইয়াত অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিটো কাৰণত স্কুল বন্ধ দিব লগা পৰিৱেশ হৈছে পানীৰ কাৰণে বাকী জেগাত স্কুল চলি আছে কিন্তু আমাৰ শংকৰদেৱ শিশু নিকেতন বন্ধ থাকিছে 3-4 দিন আমাৰ বনবক্ষাটা দিজাৰী হাইস্কুলৰ ল'ৰা ছোৱালী আহিব পৰা নাই কিছু সংখ্যক আহিছে কিছু সংখ্যক ক্লাছ কৰিব পৰা নাই গতিকে যাতে অতি সোনকালে এই ৰাস্তাটো আমাৰ এই স্কুল দুখনৰ ল'ৰা ছোৱালীখিনি তথা আমাৰ এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আমাৰ মন্ত্ৰী মহোদয় অতি সোনকালে এই বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি কামটো যাতে ভালদৰে পুনৰ যাতে এনেকুৱা আমাৰ পৰিস্থিতি নহয় যাতে আমাৰ এই অঞ্চলৰ ৰাইজে সুন্দৰভাৱে যাতায়াত কৰিব পাৰে তাকে আমি মন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ লোক নিৰ্মাণ বিভাগৰ অতি গুৰুত্বপূৰ্ণ পথ অঞ্চলটো ৰাইজৰ অতি প্ৰয়োজনীয় যদিও দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ পিছতো বিভাগীয়ভাৱে পথছোৱা উন্নয়নত গুৰুত্ব নিদিয়াত পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি ৰাইজে পুনৰ জাঙুৰ খাই উঠিছে ইফালে পুৰুষ মহিলা পথচাৰী ওলাই আহি ক্ষোভ প্ৰকাশ কৰে উঠি যায় ৰাস্তাটোৰ কাৰণে মানে অতি সোনকালে যে আমাৰ ৰাস্তাটো মানে জয়ন্ত মল্লা ছাৰে যাতে আমাক যাব পৰা সুবিধা কৰি দিয়ে চৰকাৰক আমি অনুৰোধ কৰিছোঁ আৰু মানে যি আমাৰ ৰাস্তাটো ভাল কৰি দিয়ে আমাৰ স্কুলৰ ল'ৰা ছোৱালী যোৱাৰো সুবিধাজনক হ'ব বা আমাৰ বেমাৰীও এম্বুলেন্স দিয়াৰ কাৰণে সুবিধাজনক হ'ব গতিকে আমি ৰাস্তাটো বহুত জ্বালা কালা খাই আছোঁ ৰাস্তাটো মানে আমি অনুৰোধ কৰিছোঁ যাতে আমাক ৰাস্তাটো সোনকালে মানে ৰিপেয়াৰিং কৰি হ'লেও আমাক যাতে যাব পৰা কৰি দিয়ে নিউজ ডেস্ক ৰিপৰ্ট DA 365